হৈ গৈছো আৰু মই চলবা ঘণ্টাহে তোমাৰ মাথা হে কৰবা কুকুৰক মই বিয়া পাতি দিলো পিছালা 4 দিন ধৰি তাত দেখা দেখি নাই তা ময়ে কৰবাত গুচি যাওঁ নেকি ফালে বোৱাৰীৰ কান্দি কান্দি অৱস্থা নাই কি যে চলি পালো এইটো মই মোৰ কথা নাভাবে না কমচে কম তাত তিৰিটোৰ কথাটো ভাববা পাৰে কুকুৰে ক'ত বা গেল কি কৰো মই ঘণ্টা মাথা ফাটু ফাটু হৈছে আৰু মোৰ ইমান আশা কৰি বিয়াখন পাতি দিলো তাক ইমান ভাল বোৱাৰী এটা পালো নাই ঘণ্টা মোৰ এখন কপাল নহয় চতাল এই ভগৱান মাৰি নিয়া মোক নৰা হৈছো আৰু মই ভগৱান মোক মাৰি নিয়া জল্দি জল্দি অ সুৰেন কি খবৰ হে বিৰাট খঙত থকা যেন লাগছে দেখোন কিবা হৈছে নেকি নে নকবি ঘণ্টাৰ বাচি থাকবা ইচ্ছা নহৈছে মোৰ তই কি কথা কয়ে কি হৈছে সেইটো কচোন তই মোক কি হনাই সেইটো নুসুধাই কিয় তই তই পুতেৰে নতুনকে বিয়া পাতছি বোৱাৰী পাইছা ভালকেহে থাকবা লাগে থাকবি দে ভালকে সে আপাকত কিবা কৰি আছে না কাম চাম আৰু সি পুতেৰে কাম চাম নকৰে নেকি একো কাম কৰাটো বাদ দি আজি 4 দিন ধৰি ঘৰতে নাই ক'ত বিচাৰিলো ক'তো পোৱা নাই ক'ত বা গেল কিনো কয়ে 4 দিন ধৰি পুতেৰে ঘৰত নাই কি হৈছে ভালকে কচোন তই কৈ আছো শুন ঘণ্টা পাইছা না মজা হেডশ্বট মাৰ মজা ঘণ্টা বঢ়িয়া বঢ়িয়া একে 47 দি গুলো তাক মানুহটোৰ লগত মুঠতে আৰু নৰা হৈছো মই চিনা আপুনি কি এনেকে খেলি খেলি কি সংসাৰ চলাব বুলি ভাবছি নেকি ৰবা ডিষ্টাৰ্ব বা খেলা পুৰা জমি আছে খেলি থাকলে হ'ব নেকি কৰবা বিয়া পাতছি নেকি মোক নবৰত কেৱল খেলা খেলা একো কাম বন নকৰে ভালে কৈছো কিন্তু এতিয়া খেলা চেলা আৰু কিবা কাম ধান্দাত লাগক অলপ ঘণ্টা ইয়াক কিং ফিচাৰ দিম আৰু চিনা আপুনি খেলা চেলা গিলা মোৰ কথাটো অলপ গুৰুত্ব দিয়া নাই জহাইৰ পৰা ডিষ্টাৰ্ব দি নাথাকবা এনেকে খেলা চেলা নেৰে মই কিন্তু ঘৰত গুচি যাম আগতে কৈছো কিন্তু মই য'ত যোৱা যাই থাকা মোক ডিষ্টাৰ্ব নেদবা কেৱল মোবাইল কিন্তু ভাঙি পেলাম মই এই কৰবা বিয়া পাতছি মোক এই কিবা বস্তু লাগা আছে যদি বুঢ়াক কোৱা যা বুঢ়া আনি দিব যা মই কি বিয়া দেউতাৰ লগত দিছো না আপোনাৰ লগত দিছো বস্তু লাগলি গতে দেউতাৰ পৰা ল'ব লাগে মই জহা মাথা নষ্ট নকৰবা মোৰ বুঢ়াক মাতাচোন মোক 500 টকা এটা লাগে বুলি কোৱা ডায়মণ্ড কিনবা লাগে মই দেউতাৰ পইচা কেইটা আপুনি হেনকে খেদাক মোৰ একেবাৰে ডায়মণ্ড কিনবা সঁচাকে কিনি পেলাই দেখকচোন ডায়মণ্ড ইমান দম আছে যদি আপোনাৰ সঁচা ডায়মণ্ডৰ কাম নাই না এইটো ডায়মণ্ডহে কাম আছে মোৰ দাদা বুঢ়াক মাতাচোন 500 টকা এটা অনলাইন মাত দিবা দিয়া মোক মোৰ কিন্তু মাথা নষ্ট কৰি দিছে আপুনি কি হৈছেনো কি হৈছে কিয় হাল্লা কৰি মৰবা দস্তা দক্তাই মই একো হাল্লা চাল্লা কৰা নাই দে বৈৰেৰে হাল্লা কৰি আছে বুঢ়া 500 টকা এটা অনলাইন মাত দিছোন তই ডায়মণ্ড কিনবা লাগে কি পইচা গছত লাগা বুলি ভাবছা হা তই সদায় সদায় 500 টকা এই বুঢ়া মাথা নষ্ট নকৰবি দিবাই লাগব তই মোক একচিনা দেউতা মই ইমান বুজি আছো যে এটা বিয়া পাতছিলা খেলা চেলা এৰবা লাগে কাম ধান্দাত লাগবা লাগে এৰবা লাগে তো নকৰে বোলে একো কিবা লাগে বোলে আপোনাৰ পৰা ল'ব লাগে বোলে মই এই দামৰা তোক কি বেয়া কথা কৈছি হা পুৰা হৈছা অনবৰত কেৱল খেলা 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 মোবাইলত খেলিমে তাতে তই কি ঘণ্টা কৰিম দি 500 টকাটো অনলাইন মাৰি দি মোক বহুত হ'ল আৰু দিয়ক মোবাইল চালা মই খেলি থকাৰ পিছত তই মোবাইল কাঢ়ি ললি ৰমে খালি যদি এনেকে খেলা খেলি থাকে মই নাতকো এখন ঘৰত এতিয়া খেলি খেলি সংসাৰ কৰিব মোৰ লগত তই ঘণ্টা দামৰি আজি শেষ স্কুলো তই ঘৰৰ পৰা নালগে তই আজি পৰা ঘৰত থাকবা মোৰ চুলি চিঙি পেলম তোৰ মাহেৰৰ ঘৰত যাওঁকে আছা না সদায়ৰ কাৰণে তাতে উলো তই নহকে মই এনেও থাকবা পাৰো কিন্তু ফ্ৰী ফায়াৰ নেখলাকে মই থাকবা নোৱাৰো উলো তই আজি ৰাস্তাত নি কুবম তোক বহুত হ'ল আৰু আজি মুঠতে সুদাই নেৰো মই এই বোৱাৰীৰ গা হাত উঠাইছি উলে যা ঘৰৰ পৰা মোৰ এই কৰবা মোক বিয়া পাতছিল আপুনি ইমান বেয়াকে মাৰছি মোক নহয় খতম বানাই দিম ভালে ভালে যায়ৰ পৰা তই মই ফ্ৰী ফায়াৰ খেলি থকা সময়ত তই মোবাইল কাঢ়ছা আহিবি আৰু মোৰ ঘৰত তই কিটাও আজিৰ পৰা ভৰি নেদবি তই এখন ঘৰত তা বহুত হ'ল আৰু বহুত সহ্য কৰিলো আৰু নৰো সহ্য কৰবা কি বেল্টি বেল্টি কান্দি দেখাইছা যায়ৰ পৰা তই মোক গুই ৰৈছা গুইৰ নহয় তোক খতমে বানাই দিম মই বোৱাৰীক মাৰবি কিয় হা তই মোক বৈৰেৰে কাৰণে মোক গুই ৰলি দামৰি তই কি কৰি আছা যাবাই যায়ৰ পৰা নাযায় ঘৰৰ পৰা তইহে যাবা লাগব এতিয়া উলো তই ভালে ভালে ঘৰৰ পৰা কি কলি বুঢ়া তই আৰু একবাৰ কচোন তোৰ কাণত কি নেউলে মুতছি নেকি শুনা পা নাই ঘৰৰ পৰা বোৱাৰী ওলে নাযায় তই ওলে যা আজিৰ পৰা তই নিদবি এখন ঘৰত ভৰি বঢ়িয়া বঢ়িয়া ভাল লাগছি দে বুঢ়া তই বৈৰেৰে কাৰণে মোক ঘৰৰ পৰা ওলে যাবা দিলি বিৰাট ভাল লাগছে বিৰাট ভাল লাগছে ঠিক আছে ময়ো নাতখো আজিৰ পৰা তোৰ ঘৰত যিহেতু ওলে যাবাই দিলি তাক বৈৰেৰে আৰু তয়ে থাক নাভাবি ভুলতে মই ঘৰত ঘূৰি আহিম বুলি বুঢ়া দি বিদায় যা তোৰ নাটক গম পাবি যদি আৰু ঘৰত ঘূৰি আহো মই এতিয়া তই মোক ফ্ৰী ফায়াৰত ডায়মণ্ড কিনা পইচা দিবা পৰা ডায়মণ্ড নিজে কিনিম মই তাক তই বোৱাৰীৰ লগত শান্তিত থাক তাক দিয়া ক'ত যাই যাব পিছত খাবা নাপাই নিজে আহিব দে ঘৰত নেকি মই নহলে চলবা নৰা নেকি তই কিন্তু মই ফ্ৰী ফায়াৰ নহকেহে চলবা নৰো তই নহকে পাৰো দে তোৰ কাৰণে মোক বুঢ়াই ঘৰৰ পৰা ওলাই দিলা তাক শান্তিত থাক নেকি পিছে কপালত গুৰি শান্তিত থাক চবে আজিৰ পৰা কি কৰবা ধৰবা লাগে দেখি নাই কেনে ঘূৰি আহিব সি ঘূৰি টেনচন ল'বা নালগে কৰবা নৰে সি কষ্ট কৰি খাব পাৰব নেকি নৰে বাদ দিয়া নিজে আহিব দিয়া সি মোৰ আগত বোৱাৰীক অত্যাচাৰ কৰবা আহে আকৌ মোৰ লক্ষ্মী বোৱাৰী তুমি তথাপিতো আপুনি ওলাই যাবা দিবা নালগিছিল নহয় দিয়া কুকুৰে অলপ শাস্তি পাবাও লাগে
সেই দৌৰিহে ওলাই গৈছে সি ঘৰৰ পৰা এইটা ক'ত বিচৰি যাওঁ তাক ইমান জাগা বিচৰিলো কিন্তু নাপালো তাক ক'তো ফালে বোৱাৰীও কান্দা কাটি কৰি অৱস্থা নাই ৰ ধৈৰ্য ধৰ আহিব ৰ সি তোতো জানোৱে সিটো আহিবই কিন্তু এতিয়া বোৱাৰীহে কান্দি কান্দি অৱস্থা নহৈছে নহয় বোৱাৰীও এতিয়া মোকে গালি পাৰিছে মই কিয় ওলাই যাবা দিলো তাক মই ইমান দিনৰ মূৰত খবৰ ল'বা আহিলো তহঁতৰ আহি ফেলেহে শুনবা লগা হ'ল না কি কৰবি মোৰ মাথা গৰম হৈ অৱস্থা নহৈছে দেউতা কিবা খবৰ পালা না তেখেতৰ বিচৰি আছো কিমান বিচৰি মাৰো ইতা মায়ৈ কি ঠৌগা আপি বিয়া পাচ্ছিয়ে আপোনাক ধৰি আহিছে কি কৰিব আপুনি ঘৰৰ পৰা ওলাই যাবা দিবা লগা হ'ল গোটে কাবা ক'ত আছে কিবা কৰি আছে ৰবা বোৱাৰী অলপ ধৈৰ্য ধৰাচোন একো নহয় ৰবা ইমান দুখ নকৰিবা তুমি দুখ নকৰি কি কৰি নিজৰ মানুহটোৱে ঘৰৰ পৰা গুচি গৈছে একো নহয় মই আছো নহয় আপুনি আৰু কোনি মই চিনিব নাই নহয় আপোনাক মই এৰেই দিয়া কিন্তু কামৰ সূত্ৰে মানে গুৱাহাটীত থাকো টেনচন ল'বা নালাগে চব ঠিক হৈ যাব মই আহিছো নহয় মই থাকিলে সিয়াৰ অভাৱ পূৰ হৈ যাব নহয় ইয়াৰ ঘণ্টা চৰিত্ৰত যিমান বুঢ়া হলেও ঠিক নহয় চাচোন একেবাৰে গোটেই বোৱাৰীৰ হাতত ধৰছি কুকুৰে কি কথা কবা যাচ্ছে অভদ্ৰ মানুহ নিচিনা আপোনাৰ চৰম বোলা বস্তু নাই নেকি মোৰ হাতত ধৰছি যে পাই দেই ইমান ধুনীয়া ছোৱালী এটাৰ মুখত এনেকা কথা শোভা নাপায় গম পাইছা না দেউতা এইটো অসৎ বুঢ়া কৰে তই কি কৰিবা বোৱাৰীৰ হাতত ধৰি কথা ক'বা আছা হাতৰ পৰা এৰি দিয়ক মোৰ বা তোমাক মই সান্তনাহে দিছো একশৰ কাণ ফালি যাব তোৰ কা শান্তনা দিবা আহিছে তই হাতত ধৰি হ'ব দিয়া বেয়া পালা নেকি মই তোমাক সান্তনাহে দিছিলো তুমি মোক চৰাম বুলি কৈ দিলা নাপাই দেই এনেকে ক'ব তুমি কথাটো বেয়া ভাবছা ময়ো বিয়া পাতপা ছোৱালী চাই আছো মই কি কৰিব লাগে মানে বীৰেন যদি নাহে মানে তোমাক মই গ্ৰহণ কৰিব পাৰিলো হয় পত্নী হিচাপে অসৎ বুঢ়া খানা জুতি ভালে কষ্ট দে বোৱাৰী তাক চৰে ফেলে চৰিত্ৰত ধৰি তাৰ এই বয়সক লৈ বিয়া নহলা এগিলাখান অসৎ বুঢ়া দেউতা আহিবা নেদব দিয়ক মই আহিবা দিয়া নাই ক'ৰ পৰা বা আহিম উচি এনে অসৎ বুঢ়া এনে টেনচনত আছে এফালে তোৰ বোৱাৰীটো ভাল নহয় দে অলপ সান্তনাহে দিবা চেষ্টা কৰিছিলো সান্তনা নালগে তই সান্তনা দিবা যা তই পৰা আজিৰ পৰা যাতে ভুলতো ঘৰত নাহা মোৰ তই ক'ত ধৰি বোৱাৰীৰ আগত মই লাজ পাই মৰলো হ'ব দে নাহো দে তই লগ বুলি আহিছিলো আৰু নালগে তোৰ নিচিনা চৰিত্ৰৰ লগ মোক দে নাহো দে আজিৰ পৰা মুঠ পাও নাহো তোৰ ঘৰত মই নালগে যা ঘণ্টা আহি পেলাই চহৰে খাই মৰলো ইমান ভাল লাগছিল আপিটোক ইয়াত থৌগা আপি পাইছি দে বীৰেনে তোৰ পৰা বা আহি মৰছি কুকুৰটোই যদি তাৰ চৰিত্ৰটো ঠিক হলা হয় বোলে বিয়া পাতে 70 বছৰ বয়সত পায়ো কমচে কম মোৰ কথা নাভাবি বোৱাৰীৰ কাৰণে কমচে কম আহিবা লাগে সি ক'ত বা মৰি আছে তাকে ইয়াত থাক পাই ইচ্ছা নহয় গেছি আৰু মোৰ ভাবছিলো বিয়াখন পাতি দিছো এখন সুখৰ সংসাৰ কৰক সি কিন্তু নাই তই কিহৰ ফ্ৰী ফায়াৰ বাবাজি অলচি অলপো ভাল পা নাই দেখোন কৈছিল গোটেই লগালগে ঠিক হৈ যাব আজি দেখোন ঘণ্টা 3 দিন হল কবা নছো আৰু তাৰ মন্ত্ৰ দি মই ঠিক হওঁ না নহবা ঘণ্টা গৰম পানী দি শেক দি তৎপা নাই কৰয়ো এইটো কোন বাবাজিত তাত পঠলা কিহে তালুকদাৰ দা ভাল পোৱা নাই অলপো পাবি দে ভাল ঘণ্টাৰ বাবাজিত তাত গেছিলো সেইটো 500 টকাটো এনে ভৰি মৰলো যেন পাইছো কিবা প্ৰমাণ পাইছা নাকি নাই হে অলপো দেখোন গাৰ গন্ধ যাৱাই নাই ময়ো আপোনাক সেই সুধবাই আহিছিলো কিবা প্ৰমাণ চমান পাইছি নেকি বোলো ভাল চাল হলে নেকি বৰ ভাল হৈছো দে ধৰি ভৰি মেলি বেল্টিং আছো নহলে এটা কাম কৰো বলক আজি একবাৰ আৰু যাওঁ বলক 500 টকা এটা এনে খেদবা নৰিতো আজিকালি এনে বহুত ভণ্ড বাবা অলছি মই নৰুজা 500 টকা গেলিও গেল আৰু উৎফা নৰুজা আৰু মই খোজকাঢ়বা পৰা অৱস্থা একদম নাই একো নহয় বলক মই ধৰি ধৰি লৈ যাম বলক নাংগে যা ৰন্তু তয়ে যা তয়ে সুধবি মোৰ কথা আৰু কবি একো ভাল পা নাই বুলি দিয়ক হ'ব দিয়ক ময়ে যাই থাকো মোৰো গাৰ গন্ধ অলপো জনাই যেনকে কৈছিল মোৰ গাত থকা ভকৰা ছাগলৰ আত্মাকেইটাক বোলে গুইলে মাল্লাকে বোলে গন্ধ বোলে একেবাৰে নহয় হ'ব বোলে লাইভ বই চাব নকৰিলেও হ'ব তো একো ঠিক হোৱা নাই দেখোন আপোনাৰো ঠিক হোৱা নাই মোৰো ঠিক হোৱা নাই তাকেইতো আচোন তই যাই পেলাই কগে হ'ব দিয়ক ময়ে যাই থাকো ৰ'ব যা নৰুজা আৰু গৰম পানীৰ শেক দি তৎপা নাই জালাই ডুবাইৰ পৰা কেতিয়া আহিব গম নাপাও কেতিয়াবা আহে সি ক'তো একবাৰ আহিবা পাৰা নাই বাপেকৰ এই অৱস্থা তাকে ফোন কৰিও কৈছি যে দেউতাৰ অৱস্থা নাই তই 2 দিন মানৰ কাৰণে হ'লেও ভাল ডক্টৰৰ তাত দেখাব লাগিব নাই তথাপিতো খাই খবৰ নাই তাৰ যে মই কি চলি পালো হ'ব দিয়ক একো নাই উপায় নহ'লে আৰু ময়ে লৈ যাম ডুবাইতটো এনে থকা নে না কামতহে আছে তথাপিতো সিটো একবাৰ আহিব পাৰে আহিব দিয়ক মই এতিয়া যাই থাকো ৰ'ব ছাগাল পাৰাক লাগি যা সদায় ইমান সিজে ভাত খাই আছো তথাপিতো অলপ ভাল পাবা খোজা নাই তোৰ কি ঘণ্টাৰ ফ্ৰী ফায়াৰ বা বাজি অলছি একেবাৰে গোটেই আটাৰ বোলে আত্মা বোলে মাৰিয়ে পেলালা গুলিয়াই ফেলে ঘণ্টা হৈছে অলপ ভাল পাবা ধৰা নাই কোনোবা দিনা আৰু মাৰাই যাব লাগিব আৰু এইটো বেমাৰ লগত লৈ ওম ফ্ৰী ফায়াৰে নাম দেখো ওম CS ৰেংকে নাম ওম বাৰমুদায়ে নাম দে যা হাজিৰ পৰা টেনচন নোহোৱাকে থাকবি তোৰ গাত যিমান বেয়া বস্তু আছে চবকে মাৰি ফেলছো মই ঠিক আছে ফ্ৰী ফায়াৰ বাবা ধন্যবাদ অনলাইনত মাৰি দিছো আপোনাক 500 টকা যা বঢ়িয়া আজি ডায়মণ্ড কিনবা পাৰিম ডায়মণ্ড মানে ডায়মণ্ড মানে এই পাথৰ কিনবা লাগিব মানুহক মানে পাথৰো দেওঁ না মই আৰু চক খাই গেলো ডায়মণ্ড কিনে আপুনি নহয় মানুহৰ বাধা বিঘ্নিৰ কাৰণে মানে আংঠিত পিন্ধবা দেওঁ মই মোক নেদে নেকি পাথৰ চাথৰ একো নাই তোক যেতিয়া লগা হ'ব মই দি দিম বাৰু এতিয়া বাৰু দিবা লগা নাই চব বেয়া বস্তু মই গুইলে ফেলে মাৰলোৱে না সঁচাকে দিয়ক ফ্ৰী ফায়াৰ বাবাজি আপোনাৰ নিচিনা বাবা আজিলৈকে মই দেখা নাই ফ্ৰী ফায়াৰ খেলি ফেলে মানুহৰ সমস্যা সমাধান কৰে আপুনি মোক এইগিলা শক্তি ভগৱানে দিছি ভগৱানে এতিয়া তই ইয়াৰ পৰা ঠিক আছে ফ্ৰী ফায়াৰ বাবাজি কি জয়
কুকুৰে ভালকে পাগলা হৈছি তাই নাজং আৰু ঘৰত তালা এটা সময়ত বুঢ়ে বৰ লেবেল দিছিল নহয় ডায়মণ্ড কিনবা পইচা নেদে এতিয়া কি লাগে ঘণ্টা অ বীৰেন দেখোনে তই যে ইয়াতে গাছৰ তলত বহি আছা ইয়াতে কিয় তই নাজনা নেকি আজিকালি যে মই ফ্ৰী ফায়াৰ বাবাজি ফ্ৰী ফায়াৰ বাবাজী মানে তোৰ কিবা সমস্যা আছে নেকি যদি আছে ফ্ৰী ফায়াৰ খেলি পেলাই তোৰ সমস্যা গোটেই ঠিক কৰি দিম মই তই ছাগালপাৰা গাঁৱত যে আজিকালি ছাগালপাৰা গাঁৱে মোৰ গাঁও ছাগালপাৰা গাঁৱত মোৰ ভক্ত কিমান আছে চাবিচোন তই ছাগালপাৰাত কিয় আহিলো ৰ কাম এটা আছিল ক কিবা সমস্যা আছে যদি ঠিক কৰি দিম মই মোৰ একো সমস্যা নাই ৰ কিন্তু ঘৰত জানা নাযা তই বাবাজিৰ ঘৰত থাকে নেকি মোৰ ঘৰ চৰ একো নাই য'তে ৰাতি ততে কাটি ঘণ্টা যিটো দেখছি পাগলা হৈছে বোধহয় ফ্ৰী ফায়াৰ খেলি খেলিয়ে পাগলা হৈছে নেকি ঘণ্টা আজি ঘৰত যাই বাইপেকক ক'বা লাগব ৰ কি ভাবি আছা কিবা সমস্যা আছে যদি ক জল্দি পিছত চাবিচোন মানুহৰ ভিৰ লাগি যাব নাই দে মোৰ একো সমস্যা মই যাওঁ দে যা চৰে ঘৰত যে ক'ব কলি কি ঘণ্টা হ'ল তথাপিতো নাযাওঁ ঘৰত মই আজিয়ে ঘণ্টা ডায়মণ্ড কিনবা লাগব ঘণ্টা কাইও অহা নাই অলপ CS ৰেংকে খেলো ৰ জীৱনত চব নহকে চলবা পাৰি কিন্তু ফ্ৰী ফায়াৰ নেখেলাকে মই চলবা নোৱাৰো ফ্ৰী ফায়াৰৰ কি যে মহিমা ঘণ্টা বাইপেকক একবাৰ সুধিয়ে চাওঁ ৰ চোৰেন খুৰা চাওঁ অলপ মাত দিবচোন কি ফফলা কি হলে বদক এতিয়া আগতে ডাঙৰ হৈছো কিহৰ ফফলা কৰে কি কবি ফফলা কওঁতে আৰু বেলেগ নাহে না চোন ক কিয় বা আহিলি বা আহিলি মানে আপোনালোকৰ বীৰেনে আজিকালি ঘৰত নাথাকে নেকি নাথকে তই কি লগ পাইছা নেকি তাক আজি মই ছাগালপাৰা গাঁৱত গৈছিলো তাতে লগ পাইছো দেখোন সি দেখোন বাবাজী হৈছে ফ্ৰী ফায়াৰ বাবাজী বোলে সি সুধি আছে গোটেই কিবা সমস্যা আছে নেকি বোলে সি বোলে ফ্ৰী ফায়াৰ খেলি খেলি ঠিক কৰে আপাক তোক লগ পাইছা যচোন তাক লৈ আনো কিন্তু কিবা হৈছে নেকি নে তাৰ নকবি ফ্ৰী ফায়াৰ খেলাত ধৰি আহি ঘৰৰ পৰা ওলাই গৈছি তাক ওলাই যাব দিছিলো মই ঘৰত খঙতে তাৰপিছত আজি বহুত দিন ধৰি ঘৰত নাই সি কেছটো সেইটোহে নেকি খুৰা সি ফ্ৰী ফায়াৰ খেলি খেলি কিবা পাগলা হৈছে নেকি সেইটো কবা নোৱাৰো দে যচোন ছাগালপাৰা গাঁৱক লাগি জল্দি যাওঁ মুঠতে কিবা কৰি হলেও আজি ঘৰত আনবা লাগব সি তাতেহে যাই আছে মই আৰু গাঁৱত বিচাৰো ক'তো নাপাওঁ তাক বলকচোন মই চলাটো পিন্ধি লওঁ ৰ হ'ব দিয়ক আৰু কোনবা হাক লাগি অলপ CS ৰেংকে খেলো কেইদিন ঘনে কম বস্তু কিনি আছো ফ্ৰী ফায়াৰত ফ্ৰী ফায়াৰ বাবাজি মই অলপ CS ৰেংক খেলি আছো CS ৰেংক খেলে কিবা খেলে বাদ দিয়ক আগত মোৰ কথাটো শুনক কোৱা বালক কি সমস্যাত বা আহিলা মোক আপুনি চিনি পা নাই নেকি এনেকে চিনি পাম কিমান মানুহ আহি থাকে মোৰ চৰণত পৰবা কাৰণে কেইদিনমান আগত মই আৰু একজন মানুহ আহিছিলো যে আপোনাৰ তাত যে গাৰ যে গন্ধৰ সমস্যাটো যে আপুনি যে কৈছিল ভকৰা ছাগাল কিবা মাৰা কথা চিনি পাইছো দে কিন্তু তোৰ গাত থকা ভকৰা ছাগলৰ আত্মাকেইটাতে মইতো মাৰি পেলাইছো গুলে তোৰ গাৰ গন্ধৰ সমস্যাটো যাৱা নাই নেকি ক'ত যাব সেনকেই আছে তই কিবা গুইললা ভকৰা ছাগলৰ আত্মা নাজনো আৰু মোৰ লগত আহাজনৰ পাইলছৰ সমস্যা বেছিহে হৈছে দেখোন নাই সেইটোতো হবা লগা নাছিল তো নাজনো আৰু আপুনি বা কিবা মন্ত্ৰ চন্ত্ৰ মাৰলা দেখোন তো ক'ত গাৰ গন্ধ দেখোন একো যাৱাই নাই এটা কাম কৰ পিছে তই মন্ত্ৰকেইটা আৰু একবাৰ মাৰ তোৰ কিয় আৰু মাৰবা লাগে সিদিনাখন হয়তো মন্ত্ৰকেইটা তোৰ মুখত ভালকে ফুটি উঠা নাছিল সেই দৰে সমস্যাটো তোৰ সম্পূৰ্ণ ঠিক হোৱা নাই নাজনো দিয়ক আৰু দে হ'ব দে এতিয়া একেলগে মোৰ লগত মন্ত্ৰখিনি মাতি দি হ'ব দিয়ক ওম ফ্ৰী ফায়াৰে নম ওম ফ্ৰী ফায়াৰে নম ওম CS ৰেংকে নম ওম CS ৰেংকে নম ওম কাষ্টমে নম ওম কাষ্টমে নম ওম বাৰমুদায়ে নম ওম বাৰমুদায়ে নম যা আজিৰ পৰা যাব যাৰ গন্ধ আজিহে তোৰ মুখত ভালকে ফুটি উঠছে মন্ত্ৰকেইটা আজি ঠিক হ'ব যা যদি নহয় ফ্ৰী ফায়াৰ বাবাৰ ওপৰত কি বিশ্বাস নাই নেকি কি দেখবি ঘণ্টা তোকে ভকৰা ছাগাল বনাই দিম এতিয়া মই মন্ত্ৰ মাৰি হ'ব দিয়ক আমিওতো 500 টকা দিছো না আপোনাক মোৰ লগত অহা মানুহটো আহিবাই নলাক ইমান বেয়া সমস্যা হৈছে ঠিক আছে তই যিকেইটা মন্ত্ৰ মাতলি তাক যাই পেলাই 100 বাৰ মান মাতবা দিবি কিন্তু 100 বাৰ কিয় আৰু এতিয়া আহিলি 4 বাৰ মান মাৰলিয়ে ঠিক হলা ঐ কিন্তু এতিয়া ঘৰত মাৰব না সেই দৰে 100 বাৰ মাৰবা লাগব দিয়ক হ'ব দিয়ক আহিম কিন্তু ঠিক নহলি যা ফ্ৰী ফায়াৰ বাবাৰ আশীৰ্বাদ আছে দিয়ক আৰু কিহৰ ঘণ্টাৰ আশীৰ্বাদ দি আছে আপুনি এই ফ্ৰী ফায়াৰ বাবা যিখিনিকে কথা কৈছা তই দিয়ক হ'ব দিয়ক যদি গন্ধ নাযায় আহিম আৰু যা কিয় নাযাব যাব তাই ইয়াৰ ওপৰত অলপ সন্দেহ হৈছে ভণ্ড বাবাজিয়ে যেন পাইছো আৰু ফ্ৰী ফায়াৰ খেলি পেলাই মানুহৰ সমস্যা দূৰ কৰে ঘণ্টা আজি অলপ চুপাই দিম ৰ যদি মিছা কৈ আছে ৰনটোৰ মচন ভালকে গম পাব ৰহি তো দেখছো এৰে পৰা যাবাই লাগব আৰু বেলেগ জাগাতে বাহ ল'ব লাগব এনেনো ক'তনো ঠিক হ'ব মইনো কি ঘণ্টাৰ বাবাজি ঘণ্টা অলপ বাৰমুদাই খেলো ৰ পইচা বহুত উঠছে দেখোন 1000 টকা এটা দি লৈ যাওঁ মই ৰয়ে ঘণ্টা অলপ দেৰিকে আহিবি যা বেছি পইচা উঠাই নাই বেছি কথা নকবি তোক ফ্ৰী ফায়াৰ বাবাজী মইহে বানাইছো কম উঠব ঘণ্টা এটাই তোৰ বেপাৰ ভংলে দিম মই হ'ব দে কেনে কৰা দস্তুৰ মত তই মোৰ ঘৰতে আছা বৰ্তমান হ'ব দে থাকলেতো 50% দি আছো না তোক এগলা নাজনো দি মোক ইতা লাগে মচন উঠে দিছা তহঁতে ঘণ্টা এখেনে বাজনা চলি আছা তহঁতে সেই ধৰিয়ে তই সিদিনাখিনি আঠটাত আহিবা দিছা মোৰ কিন্তু একো ভুল নাই ৰ মই চব সঁচা কথা কৈ আছো জল্দি কৈ আছো শুন ঘণ্টা কাৰো তাতে লোহাটিন প্লাষ্টিক নহয় হৈছে আৰু বেলেগ এটা কামো নাপাওঁ আজ যায়ে থাক আছে নেকি ভাঙা টিনা লোহা প্লাষ্টিক বহি কাগজ থাকবো কাৰণ হৈ গেছি কি বীৰেন এই অৱস্থাত যে তই কিহৰ কাৰণে এনেকে লুঙি পিন্ধি ঘূৰি আছা তই নকবি দে ভাই দেউতাই ঘৰৰ পৰা ওলাই দিলাক আজি মোক পুৰাৰ মোতকে বোৱাৰীয়ে বেছি ইম্পৰ্টেণ্ট ঘৰৰ পৰা ওলাই দিছি তো কি কৰবি তইতো জানাই মই ফ্ৰী ফায়াৰৰ কাৰণে কিমান পাগলা বঢ়িয়াকে মানে বিচনাত বহি ফ্ৰী ফায়াৰ খেলি আছিলো তাৰপিছত দামৰি বৈৰাকে মোৰ হাতৰ পৰা মোবাইলটো কাঢ়ি লৈ গেলাক নহয় উঠিল মোৰো খং পুৰা বহাই দিছো
ধৰি বৈৰাকক যে মাৰলো সেই ধৰি মোক ঘৰৰ পৰা ওলাই যাব দিছে নালগে বোলে মোক বোলে গুচি আহিলো সেইকাৰণে ঘৰ এৰি ফালে ফ্ৰী ফায়াৰত ডায়মণ্ড কিনবাও পইচা নাই মোৰ পইচা অলপ অনলাইন মাৰি দিব পাৰবি নেকি নে তই অনলাইন মাৰবি মোৰে বেপাৰ কিমান বেয়া খালি মোক কিবা এটা আইডিয়া নেদা কিয় এই কাম নকৰাকে যাতে ফ্ৰী ফায়াৰ খেলি চলবা পাৰো আৰু যাতে খাৱা লাৱাৰো খৰচাখিনি অলয় ৰ মোক ভাববা দিছো ঘণ্টা মই আজিৰ পৰা লহাটিঙৰ বেপাৰ নকৰো আৰু 1 ঘণ্টা এইটো বানাই দিয়াই ভাল হ'ব এটা আইডিয়া যদি তই কৰা ভাল মালামাল হ'ব পাৰিবি বেছি পইচা নহ'লে হ'ব কেৱল ডায়মণ্ড কিনবা পাৰিলে হ'ল আৰু মই চব পাৰবি কি কাম কৰবা লাগব বাবাজি হ'ব লাগব তই আজিকালি দেখা নাই বাবাজি হৈ কিমান টকা লুটি আছে কোৰ কি কথা কয় মই আৰু বাবাজি কেনকে হ'ম মাষ্টাৰ খাই মৰবা লাগব পাগলা হৈছা নেকি আজিৰ দিনত ভণ্ড বাবাজি কিমান তই নাজনা নেকি কিমান টকাৰ মালিক আজিকালি কিন্তু মই নৰিম না মই আৰু ফ্ৰী ফায়াৰ খেলি থাকবা লাগে না ফ্ৰী ফায়াৰ আৰু কিয় খেলবা নৰবি তই খেলি থাকবি মানুহ চানুহ আহি থাকব আৰু কেনকে ফ্ৰী ফায়াৰ খেলিম মই ৰ মই ভাবি আছো নহ'লে এটা কাম কৰ তই ফ্ৰী ফায়াৰ বাবাজি বনি যা ফ্ৰী ফায়াৰ বাবাজি তোৰ কেনে ধৰণৰ হ'ব তই মানুহৰ সমস্যা ফ্ৰী ফায়াৰ খেলি সমাধান কৰবি এনে কবি মানুহৰ গাত ভূত চুত লাগি থকা বুলি সেই ভূত তই ফ্ৰী ফায়াৰত গুইলে মাৰি পেলো বুলি কবি এইটো পাৰি কিন্তু পাৰিয়ে মালামাল হতে বেছি দিন নালগে কেৱল 50% মোক দিলি হ'ল মই ক'ত থাকিম থাকাত টেনচন কি হয় থাকাত মোৰ ঘৰত থাকবি তো বেপাৰটো ছাগাল পাৰাতহে কৰবি আৰু নিংনি পাৰাত কৰিলে দিগদাৰ হ'ব না দে হ'ব দে পিছে দেৰ কিছ বাদ কি কামত লাগি যায় আজিৰ পৰাই দে হ'ব দে ভাই ধন্যবাদ দে বড়ো ধন্যবাদ সৈন্যত মাৰা গ'লে কিন্তু 50% মনত ৰাখবি হ'ব দে মোক এনেও পইচা বেছি নালাগে না ডায়মণ্ড কিনবাহে পইচা লাগে মোক এখন কিনা যি কিনা কিন কেৱল 50% ঘণ্টা বেপাৰ পাতি এনে বেয়া চলছে সেইকেইদিন দে হ'ব দে বড়ো একদম থেংক ইউ দে এতিয়া টেনচন নাই ফ্ৰী ফায়াৰো খেলি থাক পইচাও লুটি থাক আজিৰ পৰা কি তই ফ্ৰী ফায়াৰ বাবাজি হা বঢ়িয়া আল্লাহ কুকুৰ কিয় কৰিলি তই এখন বাজনা ক ৰলটোটা মাৰা যামে মই ঘণ্টা যিটো দেখছো মই পলয় ভাল হ'ব ল'বা ইচ্ছা তই ল পিঠিখন গৈছে দে ফ্ৰী ফায়াৰ বাবাজি ওলবা ইচ্ছা হা তই কাম নকৰাকে টকা লাগে তোক হা সেইটো মোৰ আইডিয়া নাছিল ইয়াৰে আইডিয়া আছিল কথা ক'বা ইচ্ছা কুকুৰ ল চিনা ফ্ৰী ফায়াৰ বাবাজি আল্লাহ মোৰ গাত ভকৰা ছাগলৰ আত্মা লাগছি হা আৰু তই আইডিয়া দিবা আহিছা তই হা বন্ধ বাবাজি বন তই কিমান মাৰা ৰলটোটা ততে যিটো কাম কৰছা না তালুকদাৰ পুলিচক ফোন কৰবা লাগা লাজ লাগছি চালা আমাৰ গাঁও চলি পেলাই তই সেইগিলা কাম কৰছা তোক ইমান ভাল বুলি ভাবছিলো কি কৰিম লহাটিনৰ বেপাৰ এখন ভালকে নচলে হৈছে দেখোন কাই লহাটিন প্লাষ্টিক নেদাই কৰছি বেলেগ কাম নাই কুকুৰ তোৰ আৰু কৰবি নেকি নকৰো এ ফফলা বাচ মোক এটক কিয় মাৰবা ধৰছি আপুনি তই আৰু কিয় মাৰ খাই মৰলি চব তোৰ ধৰি হৈছি দা তই ঘৰৰ পৰা ওলাই নিদিলি তই এনে নহলে হয় নহয় ইমান বেয়া কৰি মাৰ খাইছো তোৰ মাৰ খাইছা কিয় মই কৈ আছো ৰ'ব কিয় মাৰ খাইছে আপোনাক চিনিব নাই নহয় মই নেউলপাৰাৰ এইটো মোৰ আপা আপুনি বেছি কিয় মাৰবা ধৰছি এনেকে বেয়া কৰি এইটো আপোনাৰ আপাহে নেকি এটা মস্ত খচ্চ ভণ্ড বাবাজি ওলছি ফ্ৰী ফায়াৰ বাবাজি ওলছি সি ফ্ৰী ফায়াৰ খেলি মানুহৰ সমস্যা দূৰ কৰে সি ঘণ্টাই ফ্ৰী ফায়াৰ বাবাজি সি ভালকে পকাৰ গৰম গছি বোধে কুকুৰৰ কি তই আপা এখেনে বাজনা কৰছা পিছে কি কৰি চলিম মই কেনকে ফ্ৰী ফায়াৰত ডায়মণ্ড কিনিম আইডিয়াটো বড়োৱে দিছিল ইলা বুলি তই বেলেগৰ কথা শুনা কিয় হ'ব দে ভুল হৈ গেল ঘৰত লৈ যাওঁ মোক কৰবি নেকি কিতাবা তই ইগলা নকৰো এই বুঢ়া বয়সত কিহৰ ফ্ৰী ফায়াৰ খেলাই তই হা এইটো সেইটো জৰিয়তে হৈছি সেইকাৰণে তাক ঘৰৰ পৰা ওলাই দিছিলো নতুনকে তাক বিয়াখনো পাতি দি কিন্তু নাই ফ্ৰী ফায়াৰ খেলা স্বভাৱটো নেগেল তাৰ হ'ব দে আজিৰ পৰা খেলা বাদ দিম দে ভাল কামত লাগ বিয়া পাতছা এইগিলা কামত লাগি আছে হা দে হ'ব দে যৌ শাস্তি পালি না এতিয়া তাৰ ফল সদায় বেয়াই গম পালি পাইছো দে বুঢ়া যৌ তই কাক বুঢ়া কৈছে এইটো তোৰ দেউতাৰ হয় না নহয় দেউতা বুলি ক'বা নৰা দেউতা যৌ ঘৰত যৌ ডাঙৰীয়া বহুত ধন্যবাদ আপুনি যিখিনি কথা ক'লে ভাল লাগিল শুনি ঠিক আছে শাস্তি পাই গৈছি আৰু পৰিৱৰ্তন হৈ যাব যাওক সি দে পৰিৱৰ্তন লৈ যৌ বন্ধুসকল খবৰ ভালনে আপোনালোকৰ পুৰা টেকলি পিঠা বিকি আছো ডুবাই জলদি মালামাল হৈ যাই আছো নিংনিপাৰা গাঁৱত বন্ধুসকল আজি কাৰণে ভিডিঅ'টো ইমানেই আছিল যদি ভাল পায় লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰটো কৰি দিব দিয়ক বন্ধুসকল আজি কাৰণে বাই বাই